এয়া দেখিছে আপোনাৰ এইটো গ্ৰীণ ষ্টীল ফাৰ্নিচাৰ দোকানৰ পৰা আপুনি আমি নিজে বনোৱা হয়। এইখিনি ধুনীয়াকৈ আপোনাৰ বনোৱা হৈছে দেখিছে ন আপোনাৰ স্কোৱাৰটো দি পেলাই ধুনীয়াকৈ বনোৱা হৈছে। এইটো হৈছে আপোনাৰ ঘৰ বনোৱা ৰডটো যে প্লেন ৰডটো নহয় আপোনাৰ ঘৰ বনোৱা ৰডটো এইবোৰ 8 mm ৰড হয় সেইটো দি পেলাই বনোৱা হৈছে। হ'ব দেখিছে আপোনাৰ আৰু এইটো হৈছে আপোনাৰ এইটো যোনটো হৈছে এইটো হৈছে 10 mm স্কোৱাৰ অঁ এইটো লগোৱা হৈছে। আপোনাৰ স্কোৱাৰ মানে কি হৈছে আপোনাৰ বস্তু দেখিছেনে চেপেটা টাইপৰ হয় এনেকুৱা হয় 4 স্কোৱাৰ অঁ এনেকুৱা দুখা হয় বিৰাট ধুনীয়া লাগিছে মোৰ। এই যে পুতুল শইকীয়া ঘৰ অঁ এই বাৰাণ্ডাটো আপোনাৰ কমপ্লিট কৰা হ'ল আজি। এই মালিকজন এইজন পুতুল শইকীয়া দেখিছে বোলা আপুনি এওঁৰ মানুহজন দেখিছে যেনেকৈ আপুনি ভাবিছে তেনেকুৱা নহয় মানুহজন মানুহটো ভালেই আছে সকলোতে বৰ মৰম আদৰ কৰে। আমি আজি আহিছোঁ আহি পেলাই এওঁৰ কামটো কমপ্লিট হোৱাৰ কাৰণে মানে এওঁ মানে ফূৰ্তিত মানে আমাক সাজ পানী একো খুৱাম বুলি কৈছে ডালমুট চানাৰ লগত গাহৰি মাংস নাই মানে এই বতৰটো বেয়া হৈ আছেতো বৰষুণ দি আছে আপোনালোকে বিশ্বাস নকৰে যদি চাই লওক বৰষুণ দি আছে শুনিছে বোলা বৰষুণো দি আছে বৰ ধুনীয়া কছাৰী পথাৰ হয় এয়া কছাৰী পথাৰ অঁ ঠিক আছে বাৰু আপোনালোকতকৈ ধন্যবাদ সকলোতে মই ধন্যবাদ কৰিছোঁ। আমাৰ এই আৰু এজন আছে মোৰ লগৰ এজন নিপুল বৰুৱা নাহকতে চাচনি থাকে ছোৱালী আপোনাৰ এই কছাৰী পথাৰতে বিয়া পাতিছে কছাৰী পথাৰ আপোনাৰ জোঁৱাই হয় অঁ ঠিক আছে বাৰু আপোনাক ধন্যবাদ।